এই মুহূৰ্তত জনাইছো এটি ব্ৰেকিং নিউজ সিআইডিৰ কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা হয় ঠিকই শুনিছে ইতিমধ্যে ম্যাদ উকলিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আৰু সিআইডিৰ কাৰ্যালয়ৰ পৰা আদালতলৈ লৈ যোৱা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কটকটীয়া নিৰাপত্তাৰ মাজত দুই অভিযুক্তক লৈ যোৱা হল সিআইডিৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে মঙ্গলবাৰে উকলিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ সিআইডি জিম্মাৰ ম্যাদ কি হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থৰ পৰৱৰ্তী ঠিকনা তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উঠিছে পুনৰ দুই অভিযুক্তক এছআইটিয়ে জিম্মাত লোৱাৰ সম্ভাৱনাও আছে আৰু কাৰাগাৰলৈ লৈ যাব শ্যামকানু আৰু সিদ্ধাৰ্থক তাক লৈ প্ৰশ্ন উঠিছে সিআইডিৰ কাৰ্যালয়ৰ পৰা কাৰাগাৰলৈ লৈ যোৱা হ'ব নেকি শ্যামকানু আৰু সিদ্ধাৰ্থক জুবিনৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক লৈ যোৱা হল আদালতলৈ আৰু দুই দেহৰক্ষী নন্দেশ্বৰ বৰা পৰেশ বৈশ্যক দেখা গ'ল সিআইডিৰ কাৰ্যালয়ত সিআইডিৰ কাৰ্যালয়ৰ পৰা আদালতলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কটকটীয়া নিৰাপত্তাৰ মাজত দুই অভিযুক্তক লৈ যোৱা হল সিআইডিৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে মঙ্গলবাৰে উকলিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ সিআইডিৰ জিম্মাৰ ম্যাদ এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ আজি 26টা দিন উকলিল কিন্তু জুবিন গাৰ্গৰ ন্যায় বিচাৰি আজি কান্দিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গক 8 দিনত বিজেপি চৰকাৰে ন্যায় দিব লাগিব সকলৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু এনেদৰে এতিয়া দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 8 দিনৰ ভিতৰত জুবিন গাৰ্গ ন্যায় পাবনে তাক লৈ প্ৰশ্ন উঠিছে জুবিনৰ ন্যায় বিচাৰি কান্দিবলগীয়া হৈছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও এই মুহূৰ্তৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 8 দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাবনে জুবিনৰ ন্যায় বিচাৰি কান্দিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গ 8 দিনৰ ভিতৰত বিজেপি চৰকাৰে ন্যায় দিবই লাগিব সকলৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শেষ সময়সীমা বান্ধি দিলে গৰিমা শইকীয়া গাৰ্গে 8 দিনৰ ভিতৰত জুবিনক ন্যায় দিয়ক বিজেপি চৰকাৰে জুবিনক ন্যায় দিবই লাগিব আৰু 8 দিনৰ ভিতৰত ন্যায় লাগে আমাক সময় বান্ধি দিলে গৰিমা শইকীয়া গাৰ্গে গৰিমাৰ লগতে জুবিন অনুৰাগীৰো ঠিক একেই হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু জুবিনক ন্যায় দিব লাগিব 8 দিনৰ ভিতৰত কিয়নো আজি জুবিন গাৰ্গৰ মৃত্যুৰ 26টা দিন উকলিল তাৰ পিছতো চৰকাৰে একো ন্যায় দিব পৰা নাই আমাৰ সকলৰে মৰমৰ জুবিন গাৰ্গক আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #JusticeForJubinGarg 8 দিনৰ ভিতৰত জুবিন গাৰ্গে ন্যায় পাবনে তাক লৈ প্ৰশ্ন কৰিছে জুবিন অনুৰাগীৰ লগতে গৰিমা শইকীয়া গাৰ্গেও আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰি অৱশেষত কান্দিবলগীয়া হৈছে গৰিমা শইকীয়া গাৰ্গক আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ কথা দি কথা ৰাখিলে আধ্যাশ্ৰীয়ে এই মুহূৰ্তৰ খবৰ জনাইছো এক ডাঙৰ খবৰ অসমবাসীৰ বাবে জয়ী হৈ মই জুবিন মামাক ট্ৰফি দেখুৱালো এনেদৰে এতিয়া মন্তব্য কৰিছে সুপাৰ ডেন্সাৰ আধ্যাশ্ৰীয়ে জুবিনৰ আশীৰ্বাদ লৈ সুপাৰ ডেন্সাৰ 5 লৈ গৈছিল আধ্যাশ্ৰী ঘূৰি আহি মোক ট্ৰফি দেখুৱাব বুলি কৈছিল জুবিন গাৰ্গে আৰু কথা দি এবাৰ ট্ৰফি দেখুৱালে জুবিন দাক জুবিন গাৰ্গৰ সমাধিত উপস্থিত হৈ কান্দোনত ভাগি পৰিল সুপাৰ ডেন্সাৰ আধ্যাশ্ৰী কথা দি কথা ৰাখিলে এবাৰ আধ্যাশ্ৰীয়ে জয়ী হৈ মই জুবিন মামাক ট্ৰফি দেখুৱালো বুলি সামাজিক মাধ্যমৰ আগত তেওঁ মন্তব্য কৰিছে আৰু জুবিনৰ আশীৰ্বাদ লৈ সুপাৰ ডেন্সাৰ 5 লৈ গৈছিল আধ্যাশ্ৰী ঘূৰি আহি মোক ট্ৰফি দেখুৱাব বুলি কৈছিল জুবিন গাৰ্গে আৰু কথা দি ট্ৰফি দেখুৱালে জুবিন দাক এই মুহূৰ্তৰ খবৰ জনাই গৈছো জুবিন গাৰ্গৰ সমাধিত উপস্থিত হৈ কান্দোনত ভাগি পৰিল সুপাৰ ডেন্সাৰ আধ্যাশ্ৰী আহিছো অন্য এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অন্ত পৰিল আৰক্ষীৰ জিম্মাৰ ম্যাদ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু সন্দীপন গাৰ্গৰ কি হ'ব পৰৱৰ্তী ঠিকনা তাক লৈ এতিয়া প্ৰশ্ন উঠিছে এই মুহূৰ্তৰ খবৰ জনাইছো অন্ত পৰিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ সন্দীপন গাৰ্গ নন্দেশ্বৰ বৰা পৰেশ বৈশ্যৰ জিম্মাৰ ম্যাদ উকলিল আৰু আজি CJM লৈ যোৱা হ'ব আটাইকে আৰু ইতিমধ্যে লৈ যোৱা হৈছে আটাইকে CJM লৈ জেললৈ যাব নেকি শ্যামকানু আৰু সিদ্ধাৰ্থ তাক লৈ প্ৰশ্ন উঠিছে
3,50,00,000 জনতাৰ মনত কেৱল এটাই প্ৰশ্ন, কেতিয়া ন্যায় পাব জুবিন গাৰ্গ? আৰু 5 অভিযুক্তক নিবলৈ অনা হ'ল বাহন। 1 অক্টোবৰত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক। জুবিন গাৰ্গৰ মৃত্যুৰে অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ, 2 অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ অহা হৈছিল 2 অভিযুক্তক অহা 1 অক্টোবৰ তাৰিখে। আৰু 2 অভিযুক্তক পুনৰ নিজৰ জিম্মাত বিচাৰিব নেকি CID-য়ে, তাক লৈ প্ৰশ্ন উঠিছে। নে জেললৈ প্ৰেৰণ কৰা হ'ব শ্যামকানু আৰু সিদ্ধাৰ্থক, তাক লৈ প্ৰশ্ন উঠিছে। আৰু অন্ত পৰিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ। সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা, পৰেশ বৈশ্যৰ জিম্মাৰ ম্যাদ উকলিছে মঙলবাৰেই। আৰু আজি CJM-লৈ লৈ যোৱা হ'ব 8 তাৰিখে। আৰু জেললৈ যাব নেকি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা? আপোনালোকৰ মতে কি? তেওঁলোকক জেলত দিব লাগে নে আন কোনো ব্যৱস্থা কৰিব লাগে? জনাওক আমাৰ কমেণ্ট বক্সত। অন্ত পৰিল শ্যামকানু আৰু সিদ্ধাৰ্থৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ।